নমস্কাৰ নৃত্য মূলত উপাস্য দেৱতাক উপাসনা কৰাৰ এটি উপকৰণ মাত্ৰ হেয়ে ক'ব পাৰি এটি সুৰৰ মূৰ্ছনাত অথবা নৃত্যৰ ঝংকাৰত অংগাংগীভাৱে অনুৰণিত হয় ভক্তি আনন্দৰ লহৰ প্ৰিয় দৰ্শকবৃন্দ ভিন্ন স্বাদৰ নৃত্যৰ ৰসেৰে সমৃদ্ধ আজি আমাৰ মাজত উপস্থিত আছে নৃত্য সম্ৰাট গুৰু গোবিন্দ শইকীয়া বৰবায়নদেৱ 1980 চনৰ পৰা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া নৃত্য বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে থাকি বৰ্তমান তেখেত অৱসৰপ্ৰাপক আমাৰ চহকী সত্ৰীয়া কলাবিদক অসম তথা ভাৰতৰ বাহিৰৰ বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নৃত্য সম্ৰাট নৃত্য চূড়ামণি বৰ নটুৱা বৰবায়ন আদি উপাধিৰে তেখেতক সন্মানিত কৰা হৈছে তেখেত সত্ৰীয়া নৃত্য গীত বাদ্যৰ ওপৰত ৰচনা কৰিছে সত্ৰীয়া নৃত্যৰ ৰূপৰেখা আৰু সত্ৰীয়া তালৰ ওপৰত ৰচনা কৰিছে আন এখন গ্ৰন্থ সত্ৰীয়া খোল প্ৰদীপ স্বাগতম জনাইছো স্যাৰ আমাৰ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ আপোনাৰ অনুষ্ঠানটিলৈ আগবঢ়াৰ আগতে আপোনাৰ পৰা সত্ৰীয়া নৃত্যৰ বিষয়ে দুই এষাৰ আমি জানিব বিচাৰিম স্যাৰ 2000 চনত সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি পাইছে এটি নৃত্যধাৰা শাস্ত্ৰীয় হ'বলৈ হ'লে কি কি গুণ থকাটো উচিত বুলি আপুনি ভাবে স্যাৰ শাস্ত্ৰীয় হ'বলৈ হ'লে তাৰ কেইটামান বিশেষ গুণ আছে যেনে তালটো সত্ৰটো পৰম্পৰাভাৱে চলি আহিছে কিন্তু সত্ৰত তাল হিচাপে ব্যৱহাৰ তালি আৰু খালি এই দুটাই হয় তাৰ মাজৰ যিখিনি বস্তু মাত্ৰা ভাগ বিভাগ এইবিলাক সত্ৰত বুজোৱা নহয় আৰু আমি তেতিয়া বুজিবলৈ চেষ্টাও নকৰিছিলোঁ সত্ৰৰ পৰা ওলাই আহি মই যিখিনি অধ্যয়ন কৰিছোঁ বা ৰাজ্যিক সংগীত মহাবিদ্যালয়ত সোমাই মই যিখিনি ঠেকা খাই মই কিতাপ লিখিলোঁ নতুন প্ৰজন্মৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে সেইকাৰণেই লিখিছোঁ যে বস্তুটো শুদ্ধ ৰূপত আগবাঢ়ি যাব লাগিব ভাৰতীয় যিটো শাস্ত্ৰীয় যি গুণ আছে আমাৰ সত্ৰীয়াটো সেই গুণ থাকিব লাগিব প্ৰথমটো হৈছে তাল নহ'লে কোনো নাচেই হওক বা গীতেই হওক বা বাজনেই হওক সি শুদ্ধ হ'ব নোৱাৰে তাল মান লয় এই তিনিটা বস্তু শুদ্ধভাৱে থাকিবই লাগিব আৰু শাস্ত্ৰীয় বুলি ক'বলৈ গ'লে সি ধৰা বন্ধা 1 2 3 4 5 6 7 8 গৈ আকৌ একত আহি পৰিব লাগিব সেইটোৱে হৈছে শাস্ত্ৰীয় তাৰপিছত হস্ত থাকিব লাগিব এতিয়া বিহুটো হস্ত আছে কিন্তু তাত নামাকৰণ নাই আৰু হস্ত বুলি ক'বলৈ যাওঁতেন তোমাৰ নৃত্য নাট্য এনেকৈ ধৰণৰ অভিনয় আছে আংগিক বাচিক আহাৰ্য আৰু সাত্বিক এই গীতাতে কিন্তু হস্ত প্ৰয়োগ আছে অংগ প্ৰত্যংগৰ দ্বাৰা যিখিনি কৰা যায় আংগিক অভিনয় সেইটো হৈছে নৃত্য বুলি ক'বলৈ যাওঁতে হস্ত প্ৰয়োগ সুন্দৰভাৱে কৰিব লাগিব প্ৰত্যেকটো হস্তৰ অৰ্থ আছে পতাক ত্ৰিপতাক আদি যি হস্তই হওক যদি অৰ্থ হিচাপে প্ৰকাশ কৰে তেতিয়াহ'লে সেইটো হ'ল নৃত্য আৰু যদি অৰ্থ প্ৰকাশ নকৰে তো তালত সি নিয়োজিত হৈ থাকে সেইটো হৈছে নৃত্য গতিকে নৃত্যটো হস্ত প্ৰয়োগ হয় আৰু নৃত্যটো হস্ত প্ৰয়োগ হয় যেতিয়া হস্ত প্ৰয়োগত অৰ্থ প্ৰকাশ কৰিবলৈ হ'লে তেতিয়াহ'লে নৃত্যৰ অভিনয় হ'ব আৰু যদি হস্ত প্ৰয়োগ কৰিবলৈ যাওঁতে তাত অৰ্থ প্ৰকাশ নকৰে সি তেতিয়া নৃত্য হ'ব শুদ্ধ নাচ হ'ব এইখিনি হ'ল শাস্ত্ৰীয়ৰ মূল তাৰপৰি ৰস আছে বিভিন্ন নাট্যশাস্ত্ৰ অভিনয় দৰ্পণ 8 প্ৰকাৰ বুলি যদিও কৈছে অন্যান্য যিবোৰ শাস্ত্ৰ পাইছোঁ মই 10 প্ৰকাৰকে ধৰি সাৰংগদেৱৰ যি শাস্ত্ৰ আছে সেই সকলত কিন্তু 9 প্ৰকাৰ বুলি কৈছে এই হ'ল শাস্ত্ৰীয়ৰ মূল অৱদান নৃত্য সম্ৰাট গুৰু গোবিন্দ শইকীয়াৰ পৰিৱেশন আৰু পৰিচালনাত আহক তেন্তে দৰ্শকবৃন্দ উপভোগ কৰোঁ প্ৰথমটি সত্ৰীয়া নৃত্য অনুষ্ঠান कृष्णाय वासुदेवाय दैवकी नन्दनाय च नन्द गोपकुमाराय गोविन्दाय
नमः पंकज नाभाय नमः पंकज मालिने नमः पंकज नेत्राय नमस्ते पंकजंघाये वसुदेव सुतं कृष्णं कंस सानूरमर्दनं दैवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं Chimangke kamalamen nama kenamatang govinda mukunda pada binayaka bendang. Ta pita be pita borjaniti tanang khagaboti ta khat. Ta pita be pita borjaniti tanang khagaboti ta khat.
প্ৰিয় দৰ্শকবৃন্দ আপোনালোকে নিশ্চয় উপভোগ কৰি আমাৰ অনুষ্ঠান খুব আনন্দিত হৈছে আমি এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ গোবিন্দ শইকীয়াদেৱ আপুনি সত্ৰত থাকি বহু বিষয়ত আপুনি আহৰণ কৰি আহিছে সত্ৰীয়া নৃত্যৰ দিশ আজিৰ সত্ৰীয়াৰ যিটো শিক্ষণ প্ৰণালী আৰু আগৰ যিটো আছিলে তাৰ মাজত কিবা পাৰ্থক্য দেখে নেকি ছাৰ বৰ ভাল প্ৰশ্ন কৰিছে এইটো শিক্ষণ পদ্ধতি পৰম্পৰাভাৱে যিটো চলি আহিছিল বা আমি যিটো শিকিছিলোঁ গুৰু শিষ্য পৰম্পৰা যিটো সেইটো যিটো ভক্তি গুৰুৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ যিটো ভক্তি আৰু গুৰুৰো ছাত্ৰৰ প্ৰতি যিটো মৰম চেনেহ ই অতি গুৰুত্বপূৰ্ণ গুৰু শিষ্য বুলি ক'বলৈ গ'লে সঁচাকৈ পিতৃ মাতৃৰ দৰে গুৰু শিষ্য নিজৰ পুত্ৰ সন্তানৰ নিচিনা কিন্তু সত্ৰত কিন্তু সেইটো পৰম্পৰা এতিয়াও আছে আমাৰ যেতিয়া গুৰু অসুখ হয় তেতিয়া আমি ছাত্ৰসকলে আমি দুখ প্ৰকাশ কৰোঁ বা আমি তেনে চিকিৎসাৰ ব্যৱস্থা কৰোঁ বা গোটেইখিনি যিখিনি কৰ্ম পৰম্পৰাভাৱে ঘৰ সৰা মোচা খেতি বাতি আমি গোটেইখিনি অধ্যাপকক আমি সহায় কৰোঁ আৰু পৰম্পৰা বুলি ক'বলৈ যাওঁতে তেতিয়া সেই সময়ত মোৰ আজি মনত পৰে আমি যেতিয়া শিকিছিলোঁ 25-30টা ল'ৰা তেতিয়া ছোৱালী নাই আমাৰ উদাসীন সত্ৰ কিন্তু 25-30টা ল'ৰাৰ মাজত যেতিয়া আমি নাচ শিকোঁ সঁচাকৈ ভাল লাগে আৰু অধ্যাপকৰ মৰম চেনেহ সঁচাকৈ খুব ভাল লাগে তেতিয়া কিন্তু অকল ল'ৰা ছোৱালী নাছিলে আৰু আমি তেতিয়া ল'ৰাই মাজতে আমি কম্পিটিশ্যনৰ নিচিনাকৈ আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ এটা পৰম্পৰা নীতি আছে যেনে তুমি কৈছাই বৰ্ণটোৱা হ'বলৈ হ'লে সত্ৰত যি 25-30টা ল'ৰা একেলগে নাচে ভোজন বাহাৰ তাৰ যিজন 1 নম্বৰ নতুৱা হ'ব প্ৰথম নতুৱা তেওঁকে বৰ্ণটোৱা বুলি কৈছে আৰু বৰ্ণটোৱা হ'বলৈ হ'লে তেওঁক নিৰ্মালি দিয়ে সেইটো উপাধি ডাঙৰ আৰু বৰ্ণটোৱাজনে গোটেই নাচখিনি সত্ৰীয়াৰ যিখিনি পৰম্পৰা নাচ চালি ঝুমুৰা নাদী ভংগীকে আদি কৰি ভোজন বহাৰ বৰ প্ৰৱেশ গোটেই নাচখিনি তেওঁ আয়ত্ত হ'ব লাগিব আৰু গুৰু বা অধ্যাপকৰ সেইজন ছাত্ৰৰ ওপৰত পুৰা কনফিডেন্স থাকিব লাগিব কনফিডেন্স নাথাকিলে নহ'ব আৰু অধ্যাপকজন সেই শিষ্যজনৰ মানে অতি প্ৰিয় হয় আৰু শিষ্যজনে যেতিয়া ধৰি যাব অধ্যাপকে পিছে পিছে যায় কিন্তু আমাৰ এতিয়া পৰম্পৰাটো পিছত এতিয়া যিটো মই দেখিছোঁ এতিয়া বৰ্তমান যুগত যিটো দেখিছোঁ ছোৱালী শিকে ল'ৰাটো নাইকিয়া হৈছে ক্লাছিকেল ডান্সত ল'ৰা নাই ফকডাত আছে বা মডাৰ্ণত আছে কিন্তু ক্লাছিকেল বুলি ক'বলৈ যাওঁতে ল'ৰা এতিয়া ধৈৰ্য নাইকিয়া হৈছে শিকিবলৈ এই কিমান শিকি থাকিম একেটা নাচকে ইমান দিন গতিকে এতিয়া বাহিৰত আমাৰ স্বৰ্গীয় ৰস শইকীয়া বৰবানদেৱে ওলাই আহি পেলাই তেখেতে যিটো ছোৱালীক শিকায় সেই পদ্ধতি দিলে আৰু এতিয়াও শাস্ত্ৰীয় হ'ল আৰু ৰাইজেও এতিয়া কিন্তু মই যিটো অনুমান কৰিছোঁ এটা মোৰ ওচৰত যদি কোনোবা আহে যে আপুনি এটা প্ৰগ্ৰেম কৰিব লাগে প্ৰগ্ৰেমটো কৰিবলৈ দিয়াৰ লগে লগে এটা কথা তেওঁবিলাকে প্ৰশ্ন কৰে আপোনাৰ ল'ৰাই নাচিব ছোৱালী নাচিব তেতিয়া কোনে কয় ছোৱালী সৰু ছোৱালী নহ'ব ডাঙৰ ছোৱালী ল'ব লাগিব ঠিক আছে তেনেধৰণে মেনেজ কৰোঁ আৰু ডাঙৰ ছোৱালীৰ সৈতে ভাল কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু আগৰ যিটো পৰম্পৰা শিক্ষণ পদ্ধতি এতিয়াৰ যিটো শিক্ষণ পদ্ধতিৰ মাজত স্বৰ্গমত্য পাৰ্থক্য হৈ গৈছে আগৰ মই কৈছোঁ গুৰু ভক্তিভাৱ ৰাখি শিষ্যৰ যিটো পৰম্পৰা গুৰুৱে যিটো ক'ব শিষ্যই সেইটো কিন্তু মানিব কিন্তু আজিকালি গুৰুৰ কথা শিষ্য মানিবলৈ সময় নাই আগবঢ়াবলৈ ওলাইছোঁ নৃত্য সম্ৰাট গুৰু গোবিন্দ শইকীয়াদেৱে আগবঢ়োৱা দ্বিতীয়টি নৃত্য অনুষ্ঠান
গোপীৰ হৰিল মন মুচুকি হাঁহিয়া গোপীৰ হৰিল মন মুচুকি হাঁহিয়া আনাই কিনাৰো পখিয়া আনাই কিনাৰো পখিয়া হৰিল মন মুচুকি হাঁহিয়া হৰিল মন মুচুকি হাঁহিয়া আনাই কিনাৰো পখিয়া আনাই কিনাৰো পখিয়া প্ৰিয় দৰ্শকবৃন্দ, আমাৰ অনুষ্ঠানটি উপভোগ কৰিলে এইখিনিতে লৈছোঁ আমি এটি চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আজি আমাৰ লগত উপস্থিত আছে নৃত্য সম্ৰাট গুৰু গোবিন্দ শইকীয়াদেৱ। পাৰম্পৰিকভাৱে চলি অহা নৃত্যশৈলী আৰু আজিৰ পৰিৱেশন কলাৰ ৰূপত দাঙি ধৰোঁতে মঞ্চত কিবা পাৰ্থক্য দেখেনে? মই আগতো কৈছোঁ যে পৰম্পৰা আৰু বৰ্তমানৰ লগত সংগমিত পাৰ্থক্য হৈছে। আৰু পৰম্পৰা হৈছে সত্ৰৰ গুৰু আসনৰ আগত কৰা নৃত্য, ভগৱান সন্তুষ্টিৰ কাৰণে কৰা নৃত্য, আৰু
গুৰু আসনৰ আগত ল'ৰাই নচা নৃত্য। তুমি এটা কথা মন কৰিবা, অসমৰ সত্ৰ দুভাগত বিভক্ত, উদাসীন আৰু গৃহস্থী। উদাসীন সত্ৰতো ছোৱালী নাই বা গৃহস্থী নাই, ছোৱালী পত্নী, কিন্তু উদাসীনৰ বাহিৰে যিখিনি গৃহস্থী আছে, গৃহস্থীটো গোটেই ল'ৰা ছোৱালী ভৰ্তি থাকে। কিন্তু সেই সত্ৰটো যেনে বেঙেনাআটী, গড়মূৰ, বৰদোৱা এইবিলাকত গৃহস্থী সত্ৰ, তেওঁবিলাকেও কিন্তু নামঘৰৰ ভিতৰত ছোৱালী নানাচে, এতিয়াও নানাচে, আগতো নানাচে। এইটো পৰম্পৰা ৰীতি। ভগৱান সন্তুষ্টিৰ কাৰণে গুৰু আসনৰ আগত ল'ৰাই ছোৱালী হৈ পেলাই নচাটো পৰম্পৰা চলি আহিছে। কিন্তু এতিয়া বৰ্তমান যিটো যুগ বা সময় আহি পৰিছে, বিপৰীত হৈ গৈছে। এতিয়া ভগৱানৰ সন্তুষ্টি নহয়, এতিয়া কাৰ সন্তুষ্টি? ৰাইজৰ সন্তুষ্টি। এতিয়া ৰাইজক সন্তুষ্টি কৰিবৰ কাৰণে আমাৰ যিটো পৰম্পৰা আমি শাস্ত্ৰীয় বুলি স্বীকৃতি লৈছোঁ, আৰু এতিয়া শাস্ত্ৰীয় মতে যাবলৈ গ'লে আগত কৈ অহা তালমান লৈ ঠিক ৰাখিবই লাগিব। আৰু এতিয়া যিটো ল'ৰাই হওক কিংবা ছোৱালী হওক, পৰিবেশ্য কলা হিচাপে ৰাইজৰ আগত দাঙি ধৰিব লাগিব। কিন্তু আগৰ দিনত ভগৱান সন্তুষ্টিৰ কাৰণে যেনেকেই নানাচক তাত কিন্তু গুৰুত্ব নাছিলে, যি পিন্ধি নানাচক তাত কিন্তু গুৰুত্ব নাছিলে। কিন্তু এতিয়া বৰ্তমান পৰম্পৰা ভাঙি আহি আমি পৰিবেশ্য কলাত আমি যিটো আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ, সৰ্বভাৰতীয় হিচাপে যিটো আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ, আমি আগবাঢ়িবই লাগিব। কিন্তু ঠিক পৰম্পৰা ভংগ কৰিব লাগিব, আগবাঢ়ি যাব লাগিব। কিন্তু আমি পৰম্পৰাটো ভংগ নকৰাকৈ আমি আগবাঢ়ি যাব পাৰোঁ, এইটো আমাৰ কৰ্তব্য বুলি মই ভাবোঁ। মূল পাৰ্থক্যটো হৈছে ভগৱানৰ ওচৰত ল'ৰাই ভক্তিভাৱত নাচিছিলে, এতিয়া মঞ্চত ছোৱালীয়ে ৰাইজৰ দৰ্শকৰ কাৰণে সন্তুষ্টি কেনে নাছিল। সত্ৰীয়া নৃত্যৰ বিষয়ে বহুমূলীয়া মন্তব্য আগবঢ়োৱাৰ বাবে ছাৰ আপোনাক ধন্যবাদ স্বৰূপে প্ৰাগ নিউজৰ তৰফৰ পৰা এটি উপহাৰ যাচিবলৈ আমি চেষ্টা কৰিছোঁ। গ্ৰহণ কৰিব ছাৰ। ঠিক আছে।